নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি শিৱসাগৰ আৰু যোৰহাটৰ পৰা গুৱাহাটী সোণাপুৰ জুবিন ক্ষেত্ৰলৈ পোনপটীয়া অত্যাধুনিক বাছ সেৱাৰ শুভাৰম্ভ নিউজ ডাইৰেক্ট ৰিপৰ্ট শিৱসাগৰ আৰু যোৰহাটৰ পৰা গুৱাহাটী সোণাপুৰ জুবিন ক্ষেত্ৰলৈ পোনপটীয়া বাছ সেৱা উল্লেখযোগ্য যে শিৱসাগৰ আৰু যোৰহাটৰ পৰা পোনপটীয়াকৈ জুবিন ক্ষেত্ৰলৈ অত্যাধুনিক বাছ সেৱা ইতিমধ্যে আৰম্ভ কৰা হৈছে। আপোনালোকৰ চেনেললৈ পোনপ্ৰথমে আমি নমস্কাৰ জনাই আৰু জনাব বিচাৰিছোঁ যে আজি আমি এই পূব যোৰহাটৰ লাহদগৰ চাৰিআলিৰ পেট্ৰল ডিপোত আমি সমবেত হৈছে এক বিশেষ উদ্দেশ্যত যে আজিৰ পৰা এক বাছ যাত্ৰা গুৱাহাটীৰ জুবিন ক্ষেত্ৰ হৈ গুৱাহাটীলৈ এক বাছ যাত্ৰা আৰম্ভ হ'ব। এই বাছ যাত্ৰা আৰম্ভ হ'ব শিৱসাগৰৰ পৰা যোৰহাট হৈ যোৰহাটৰ পৰা গুৱাহাটী। এই বাছ যাত্ৰা নিশা আৰম্ভ হ'ব আজিৰ পৰা আৰু এই কাইলৈ সেইদৰে পুৱা 9:30 বজাত গুৱাহাটীৰ পৰা জুবিন ক্ষেত্ৰ পুনৰ যোৰহাট শিৱসাগৰ দিশে ঘূৰি আহিব। আজি আমি আপোনালোকৰ আগত জনাব বিচাৰিছোঁ যে এই বাছ যাত্ৰাই যাতে অনাগত দিনত আমাৰ যি লক্ষ্য উদ্দেশ্য আমাৰ যি অকল ব্যৱসায়িক ক্ষেত্ৰই নহয় যে ৰাইজক সেৱা কৰা এক মনোভাৱে আমি এই কাম হাতত লৈছোঁ। আমাৰ দিগন্ত কুমাৰ ফুট ইয়াৰ স্বত্বাধিকাৰী আৰু তেখেতৰ পত্নী মোৰ লগত আছে। গতিকে আমি একে ঘৰৰ এটা পৰিয়ালৰ মানুহ হিচাপে আমি জনাব বিচাৰিছোঁ যে আপোনালোকে এই আমাৰ বাছ সেৱাত সহযোগিতা আগবঢ়াব। সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ আৰু যাতে জুবিনৰ সেই মায়াবিনী সুৰ আমি সোণাপুৰ যাওঁতে পাই যাওঁ তাক আমি সকলোৱে কামনা কৰিছোঁ। আৰু এই নিশা যি 7:30 বজাত আমাৰ ইয়াৰ পৰা যাত্ৰা আৰম্ভ হ'ব। এই বাছখনৰ অত্যাধুনিক এখন আমি বাছ সেৱা আৰম্ভ কৰিবলৈ লৈছোঁ, যিখনত শ্লিপাৰ ক্লাছেই নহয় ভিতৰতে বাথৰুমৰ ব্যৱস্থা আছে, অন্যান্য অত্যাধুনিক সা সুবিধা আছে ইয়াত। গতিকে এক সুলভ মূল্যত যিদৰে আমি যি বজাৰ মূল্যৰ লগত আমি তাল মিলাই আজি আমি বাছ যাত্ৰা আৰম্ভ কৰিম। গতিকে আমি সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাইজৰ সেৱাৰ স্বাৰ্থত এই যাত্ৰাত আমাক সকলোৱে সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে পোহৰ নম্বৰ নৈশ বাছখনত আছে অত্যাধুনিক সা সুবিধা, শ্লিপাৰ ছিটসহ বাছখনত আছে অত্যাধুনিক বাথৰুম। শিৱসাগৰৰ পৰা গধূলি 7 বজাত আৰু যোৰহাটৰ পৰা 8:45 গন্তব্য স্থানলৈ আগবাঢ়িব এই অত্যাধুনিক বাছখন। ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।